নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বানপানীৰ সমস্যাক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বানপানীৰ সমস্যাক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপিৰ ফালৰ পৰা নিৰ্বাচনৰ পূৰ্বে বানপানীৰ সমস্যাক লৈ এনেকুৱা এক বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো ইয়াতে লিখা আছে অসমক বানমুক্ত কৰিবলৈ আমি 18,000 কোটিতকৈ অধিক টকা বিনিয়োগেৰে বানমুক্ত অসম অভিযান আৰম্ভ কৰিম, য'ত আধুনিক প্ৰযুক্তিৰ ছুইচ গেট ব্যৱহাৰ কৰি মাথাউৰি পুনৰ নিৰ্মাণ, নদীৰ পৰা সুস্থিৰীকৰণ, খহনীয়া জাহ যোৱা মাটি উদ্ধাৰ আৰু শক্তিশালী বান সহনশীল ব্যৱস্থা কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব দি এক ব্যাপক নদী পুনৰুজ্জীৱিতকৰণ মিছন আৰম্ভ কৰা হ'ব। তাৰপিছত 2 নম্বৰত কৈছে প্ৰণালীবদ্ধ ড্ৰেজিং আৰু বহনক্ষম নেভিগেশ্যন সুবিধাৰ জৰিয়তে 2 নং ৰাষ্ট্ৰীয় জলপথ বিকাশ কৰা হ'ব। তাৰপিছত 3 নম্বৰত কৈছে মাথাউৰি নিৰীক্ষণৰ বাবে যুৱ স্বেচ্ছাসেৱকসকলে প্ৰশিক্ষণ আৰু নিয়োগ কৰিবলৈ বান নিৰীক্ষক বাহিনী গঠন কৰিব বুলি নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ফালৰ পৰা এক বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তো নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ফালৰ পৰা অসমক বানমুক্ত কৰাৰ বাবে এনেকুৱা কেইখনমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দি বুলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু যোৱা মাৰ্চ মাহত অৰুণোদয় আঁচনিৰ 9,000কৈ টকা একেলগে লাভ কৰিছে, তেন্তে আপোনাৰ বেংক একাউণ্টত আকৌ নতুনকৈ সোমাব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ বিজেপিৰ ফালৰ পৰা নিৰ্বাচনৰ পূৰ্বে এনেকুৱা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3,000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো বিজেপিৰ ফালৰ পৰা আকৌ নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ আবেদন। 25 লাখ মহিলাসকলে নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন আৰু অৰুণোদয় আঁচনিৰ টকা পৰ্যায়ক্ৰমে 1,250ৰ পৰা বৃদ্ধি কৰি 3,000কৈ টকা প্ৰদান কৰিব। লগতে যিসকল মহিলাই চলিত মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই অতি শীঘ্ৰে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।